6 নম্বৰ দিন আজি শেষ হ'ল আৰু বৰ দীঘলীয়া এটা প্ৰচিডিউৰ হ'ল এইবাৰ মোৰ ক্ষেত্ৰত। তাৰমানে প্ৰথম হেৰি হিচাপে যেতিয়া মই আহিছিলোঁ মানে ফাউণ্ডেশ্যনটো বনাওঁতে বিৰাট দৰকাৰী, যিখিনি কথা ৰেকৰ্ডত আহিব লাগে কোৰ্টত সেইখিনি বস্তু আনিবলৈ অলপমান তন্নকৈ প্ৰত্যেকটা বস্তু চাবলগীয়া হৈছে। সেইখিনি ওপৰা ওপৰিকৈ চাই বোলে গোটেইখিনি এভিডেঞ্চত এনেকুৱাই আছিলে বুলি কৈ দিয়া নাই। গতিকে ময়ো তেওঁলোকে যেতিয়া কৈছে যে আপোনাক সময় লাগিব, আপুনি আহিব পাৰিবনে, মই সময় উলিয়াম, মই আহিম। গতিকে আহিলোঁ আৰু ভাল লাগিল যে আজি প্ৰচিকিউশ্যনৰ গোটেই মানুহখিনিয়ে তেওঁলোকে মোক কৈছে যে মোৰ সাক্ষীটো মোৰ হেৰিটো কামত আহিব তাৰমানে ভালকৈ। আজি লাষ্ট আছিলে সিদ্ধাৰ্থৰ উকিলৰ জেৰা, সেইটোও হৈ গ'ল সুন্দৰকৈ। আৰু ৰাইজক জনাবলৈ আমি বহু ভিতৰৰ কথা আমি ক'ব নোৱাৰোঁ, কিন্তু যিহেতু কোৰ্টে এটা অৰ্ডাৰ দি থৈছে, কিন্তু যিখিনি মই ক'ব পাৰোঁ তাকে কওঁ যে তেওঁলোকৰ প্ৰত্যেকজনৰ মানে শ্যামকানু মহন্তৰ পৰা শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত, সঞ্জীৱন গাৰ্গ, তাৰে ভিতৰত অকল সঞ্জীৱন গাৰ্গৰ উকিলে মোক একো সোধা নাই, বাকী গোটেইকেইজনে মোক জেৰা এটা কৰিছে। তো তেওঁলোকৰ যিখিনি কথা তেওঁলোকে প্ৰমাণ কৰিব বিচাৰিছিলে, তেওঁলোকৰ নিজৰ নিজৰ উইটনেছৰ সুবিধাৰ্থে বা তেওঁলোকৰ যাতে তেওঁলোকক মানে মুকলি কৰি নিবলৈ সুবিধা হোৱাকৈ তেওঁলোকে যিকেইটা কথা সুধিছিলে সেইকেইটা কথা মই নাকচ কৰিছোঁ। কাৰণ মোৰ দৃষ্টিভংগীত মই যিটো বস্তু দেখিছোঁ সেইকেইটা কথা মই কৈছোঁ ক্লিয়াৰলি, আৰু একদম ক্লিয়াৰ ষ্টেটমেণ্ট মোৰ কেইটামান এনেকুৱা ধৰণৰ যে যিহেতু তেওঁলোক আটাইকেইজন আছিলে আৰু প্ৰথম কথাতেই জুবিন গাৰ্গক য়ট ট্ৰিপ এটাত লৈ যোৱা হৈছিলে আৰু তাত কোনো ধৰণৰ লাইফ গাৰ্ডছ বা মেডিকেল পাৰ্চনেলিটি, মেডিকেল যিখিনি এক্সপাৰ্টছ তেনেকুৱা কোনো মানুহ নাছিলে। সেইটোৱে মোৰ মতেৰে প্ৰথম তেওঁলোক সেই ক্ষেত্ৰত দোষী, কাৰণ তেওঁলোকে আটায়ে জানিছিলে জুবিন গাৰ্গৰ যিটো কণ্ডিশ্যন, য'ত জুবিন গাৰ্গৰ এপিলেপ্টিক চিজাৰ্ছ আহে, তেওঁক ডক্টৰে এডভাইচ দি থোৱা আছে যে তেওঁ যাতে গা ধুওঁতেও দুৱাৰৰ খিলিটো নামাৰে, তেনেস্থলত তেওঁলোকে সাগৰৰ মাজলৈ জুবিন গাৰ্গক নিওঁতে আৰু বহু বেছি সাৱধানতা অৱলম্বন কৰিব লাগিছিলে। প্ৰথম কথাতেই জুবিন গাৰ্গক য়ট ট্ৰিপ এটাত লৈ যোৱা হৈছিলে আৰু তাত কোনো ধৰণৰ লাইফ গাৰ্ডছ বা মেডিকেল পাৰ্চনেলিটি, মেডিকেল যিখিনি এক্সপাৰ্টছ তেনেকুৱা কোনো মানুহ নাছিলে। সেইটোৱে মোৰ মতেৰে প্ৰথম তেওঁলোক সেই ক্ষেত্ৰত দোষী, কাৰণ তেওঁলোকে আটায়ে জানিছিলে জুবিন গাৰ্গৰ যিটো কণ্ডিশ্যন, য'ত জুবিন গাৰ্গৰ এপিলেপ্টিক চিজাৰ্ছ আহে, তেওঁক ডক্টৰে এডভাইচ দি থোৱা আছে যে তেওঁ যাতে গা ধুওঁতেও দুৱাৰৰ খিলিটো নামাৰে, তেনেস্থলত তেওঁলোকে সাগৰৰ মাজলৈ জুবিন গাৰ্গক নিওঁতে আৰু বহু বেছি সাৱধানতা অৱলম্বন কৰিব লাগিছিলে। সেই ক্ষেত্ৰত মোৰ দৃষ্টিত তেওঁলোক দোষী। আৰু দ্বিতীয় কথা হৈছে যে যেতিয়া লাইফ জেকেট এটা পিন্ধি থাকে এজন মানুহে, তেওঁ পানীৰ তললৈ বুৰ মাৰিবলৈ হ'লে তেওঁ লাইফ জেকেটটো খুলিব লাগিব, কাৰণ লাইফ জেকেটটোৱে তেওঁক পানীৰ তললৈ যাবলৈ নিদিয়ে। গতিকে কাষত থকা 4জন বা 5জন মানুহে যেতিয়া লাইফ জেকেট পিন্ধি থাকিব আৰু এজনে যেতিয়া লাইফ জেকেটটো খুলি দিব, তেতিয়া তেওঁলোকে বলপূৰ্বকভাৱে হ'লেও জুবিন গাৰ্গক পানীৰ পৰা উঠাই নিব লাগিছিল। কাৰণ জুবিন গাৰ্গ যদি সেইখিনি সময়ত পানীৰ তললৈ যায়, যিটো ঘটনা আমাৰ লগত ঘটিল, তেওঁলোকে তাক ৰেস্কিউ কৰিবলৈ হ'লেও কমচে কম 2 মিনিট সময় লাগিব, আৰু 2 মিনিট সময় এজন মানুহে পানীৰ তলত ছাৰ্ভাইভ জেনেৰেল মানুহ এজনে নকৰে, এক্সপাৰ্ট এজনৰ কথা মই নকওঁ। গতিকে তেনেস্থলত মই তেওঁলোকক দোষী পাইছোঁ মোৰ মনৰ পৰা, অন্তৰৰ পৰা, যিটো বেচিছত আমি এখন FIR দিছিলোঁ যে তেওঁলোকে কালেক্টিভলি এটা ষড়যন্ত্ৰ কৰি জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ তেওঁলোক। মই কেৱল ইয়াত ৰাইজৰ ওচৰত এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকেও ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখক, যে ন্যায় প্ৰক্ৰিয়াবোৰ যিধৰণে আগবাঢ়িব লাগে সেইধৰণে আগবাঢ়ি আছে। এতিয়ালৈকে মোৰ ক'তো মনত বেয়া লগা নাই। এতিয়া আৰু বহু সাক্ষী আহিবলৈ বাকী আছে। জুবিনৰ চা চিনাকি, তেওঁৰ প্ৰফেচনেলি তেওঁৰ লগৰ যিখিনি আছিলে তেওঁলোকো আহিব। মোৰ বিশ্বাস আটাই মিলি আমি জুবিনৰ ন্যায় এটা আশা কৰিব পাৰোঁ।